5,301 টকাৰ এখন গামোচা। অসমৰ এখন জিলাত আছে অসমীয়াৰ স্বাভিমান এই গামোচা বিক্ৰীৰ এই পৰম্পৰা। এখন গামোচাৰ দাম কিমান হ'ব পাৰে? এইখন অসমতে 53,001 টকাত নিলাম হৈছে অসমীয়াৰ স্বাভিমান গামোচা। নলবাৰী জিলাৰ সানেকুচি ওজাতলাত অনুষ্ঠিত হৈছে এই মাংগলিক নিলাম প্ৰক্ৰিয়া। যোৱা 12 ফেব্ৰুৱাৰীৰ সন্ধিয়া অসমৰ স্বাভিমান গামোচা এখন 53,000 টকাত নিলামযোগে বিক্ৰী হৈছে। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত সানেকুচি ওজাতলাৰ শ্ৰী শ্ৰী গোপাল গোসাঁই ঘৰৰ বাৰ্ষিক উৎসৱৰ ভাগৱত শোভাযাত্ৰাৰ গামোচা। এই গামোচাখন নয়ন লহকৰে 53,001 টকাত নিলামযোগে ক্ৰয় কৰাৰ বিপৰীতে ফুলৰ মালা আৰু প্ৰণামী পইচাৰ টোপোলাটো 20,001 টকাত ক্ৰয় কৰে। উল্লেখ্য যে প্ৰতি বছৰে উক্ত গামোচা আৰু মালাৰ প্ৰকাশ্যে নিলাম হৈ আহিছে। প্ৰবাদ আছে যে উক্ত গামোচা আৰু মালা ক্ৰয় কৰিলে পৰিয়ালৰ মংগল হয়। এইবেলিও বহুকেইজনে নিলাম প্ৰক্ৰিয়াত অংশ লয় যদিও নয়ন লহকৰ আৰু মনোৰঞ্জন কলিতাই ক্ৰয় কৰিবলৈ সক্ষম হয়। হৰিধ্বনি, উৰুলি আৰু মাংগলিক শব্দৰ মাজতে অনুষ্ঠিত হোৱা নিলাম প্ৰক্ৰিয়া আছিল অতি আকৰ্ষণীয়। উল্লেখ্য যে মঙ্গলবাৰ আৰু বুধবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা উক্ত বাৰ্ষিক উৎসৱৰ দ্বিতীয় দিনৰ সন্ধিয়া উক্ত প্ৰকাশ্যে নিলাম অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত সভাপতিত্ব কৰিছিল গোপাল গোসাঁই ঘৰ পৰিচালনা সমিতিৰ সভাপতি মানিক কলিতাই আৰু নিলাম প্ৰক্ৰিয়া পৰিচালনা কৰে পুলিন তালুকদাৰ আৰু দিগন্ত কলিতাই। ভাল লাগিছে আছিল, বহুত দিনৰ আশা আছিল। আপোনাৰ মাৰ ঘৰ ইয়াতে? মোৰ মাৰ ঘৰ ইয়াতে। মোৰ দেউতাৰ আশা আছিল মই কিবাকে গামোচাখন নিব পাৰিলে, মোৰ ল'ৰাক কৈ আছিলে দেউতাই। কিমান টকা? 53,001 টকা। আমাৰ প্ৰতি বছৰে এই মাঘী পূৰ্ণিমাত গোপাল গোসাঁইৰ মণিকূট উৎসৱটো পালন কৰা হয় সুন্দৰভাৱে। আৰু এইবাৰ আমাৰ 37তম এই বাৰ্ষিক উৎসৱটো দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। যোৱাকালিও সম্পূৰ্ণ দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছিলে। আজিৰ ভাগৱত শোভাযাত্ৰাৰে, ভাগৱত পৰিভ্ৰমণেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। বিভিন্ন কাৰ্যসূচীৰে আহি আমি শেষৰ আৰু এটা কাৰ্যসূচী আছে আমাৰ ইয়াত নামদলৰ, দুটা নামদলৰ নাম পৰিৱেশন হ'ব। তাৰ আগৰ কাৰ্যসূচীটো আটাইতকৈ আকৰ্ষণীয় আৰু শ্ৰেষ্ঠ বুলি ভাবোঁ। আধ্যাত্মিক আমাৰ যিটো বিশ্বাস, তাৰ ওপৰত আমাৰ যিখন ভাগৱত পৰিভ্ৰমণৰ সময়ত যিখন গামোচা ইয়াত সুন্দৰভাৱে ভাগৱতখন লৈ পৰিভ্ৰমণ কৰোঁতে যিখন গামোচা ইয়াত ব্যৱহাৰ কৰা হয়, এই গামোচাখনৰ ওপৰত মানুহৰ আধ্যাত্মিকতা বিশ্বাস আমাৰ সাংঘাতিকভাৱে আছে। আৰু ইতিমধ্যে ইয়াৰ মাহাত্ম্য আমি অনুভৱ কৰিছোঁ, পাইছোঁ, প্ৰমাণ পাইছোঁ। আৰু এই গামোচাখনকে লৈ এই বিশ্বাসৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ প্ৰতিযোগী থাকে নিলাম কৰাৰ সময়ত। আৰু আজিও তেনেকৈ কেইবাজনো প্ৰতিযোগী আছিল। আৰু শ্ৰেষ্ঠ প্ৰতিযোগী নিলয় লহকৰ নেকি, নয়ন লহকৰে 53,001 টকাৰে নিলাম তেওঁ জিকিছে। আৰু ইতিমধ্যে নিলামৰ সম্পূৰ্ণ টকা তেওঁ আদায় দিছে। আৰু তেওঁক নয়ন লহকৰক আমি আশীৰ্বাদ কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ মনোকামনা পূৰ্ণ হওক আৰু আমাৰ আশীৰ্বাদ তেওঁলোকৰ ওচৰত লগত সদায় থাকিব। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ডছ।